ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা ইতিমধ্যে আমি নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট সায়েন্সৰ ক্লাছ 5ৰ কুৱেশ্যন পেপাৰখনৰ আমি ইংলিছ গ্ৰামাৰ আৰু জেনেৰেল নলেজখিনি আমি আলোচনা কৰিছোঁ আজি আমি ইংলিছ গ্ৰামাৰ আৰু জেনেৰেল নলেজ যিটো আছে এইটো তোমালোকে সাধাৰণ জেনেৰেল সায়েন্স সাধাৰণ বিজ্ঞান তাৰ ওপৰত আলোচনা কৰিছোঁ আজি আমি আলোচনা কৰিম তোমালোকক জেনেৰেল মেথছৰ পৰা বাকিখিনি আমি আলোচনা কৰিম এতিয়া চোৱা তোমালোকৰ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন পেপাৰ বিচাৰে আগৰ কুৱেশ্যন বিলাক বা নোটছ বিলাক যদি কমন নোটছ বিচাৰে তেতিয়াহ'লে আমাৰ পৰা ল'ব পাৰিব যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো SMS কৰিলে পাব আৰু তাৰ বাবে এটা মাত্ৰ 39 এটা তোমালোকৰ পৰা লোৱা হৈছে 39 টকা এটা দিলে তোমালোকে সেইখিনি পাই যাবা ঠিক আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াতো আমি লাইভ ক্লাছ কিছুমান দি দিম তোমালোকে চাব পাৰিবা ঠিক আছে এটা আমি তাৰ বিষয়খিনি আলোচনা কৰিম মেথছৰ ঠিক আছে ইয়াত দিয়া আছে যে the cost of pen is Rs 56 what is the price of 19 pen অৰ্থাৎ 8ডাল পেন্সিলৰ দাম 56 টকা হলে 19ডাল পেন্সিলৰ দাম কিমান হ'ব 8ডালত কিমান 56 টকা হলে গতিকে তোমালোকে 56ক 8ৰে হৰণ কৰিবা চোৱা 56 ৰবা এক মিনিট 56ক তোমালোকে 8ৰে হৰণ কৰিবা 8ৰে হৰণ কৰিলে কিমান পাবা 8 7 গুণ 56 অৰ্থাৎ এডাল পেন্সিলৰ দাম কিমান টকা হ'ব 7 টকা হ'ব যদি 8ডাল পেন্সিলৰ দাম 56 হয় 8 7 গুণ 56 গতি এডাল পেন্সিলৰ দাম কিমান হ'ব 7 টকা হ'ব এটা 19ডাল পেন্সিলৰ দাম খুদিছে এডাল যে 7 টকা হয় 19ডালত কিমান হ'ব পূৰণ কৰা 7 9 গুণ 63 3 হাতে 7 9 63 3 ৰব দেই লিখা নাই 7 9 63 হাতে গ'ল 6 7 গুণ 7 7 6 কিমান হ'ব 13 হ'ব 133 গতিকে তোমালোকে গম পালা কিমান হ'ব 133 টকা হ'ব 19ডাল পেন্সিলৰ দাম ঠিক আছে 133 টকা হ'ব নেক্সট কৈছে যে the length of a diagonal are equal অৰ্থাৎ ডেছৰ কৰ্ণদ্বয় দৈৰ্ঘ্য সমান ৰম্বাসৰ হ'ব গতিকে ইয়াত যদি চাওঁ তেতিয়াহ'লে ৰম্বাসৰ গোটেইকেইডাল কৰ্ণ কি হ'ব সমান হ'ব আয়তটো নহ'বই হয় নহয় গতিকে ইয়াৰ বিটো হ'ব শুদ্ধ নেক্সট হৈছে 494 plus 974 minus 899 into 0 যদি ইয়াত চোৱা উত্তৰ এটাও নাপাবা ইয়াত গতিকে এইটো ডি হ'ব তোমালোকে কৰিছিলে গম পাবা উত্তৰ এটাও নাপাবা নেক্সট হৈছে নেক্সট প্ৰশ্নটো চোৱা the number of rules of congruence of a pair of triangle is এযোৰ ত্ৰিভুজৰ সৰ্বসমতাৰ বিধিৰ সংখ্যা কিমান এযোৰ ত্ৰিভুজৰ তিনিটা বিধি লাগিব বাহু কোণ বাহু বা কোণ বাহু কোণ এটা পাই আহিছে তোমালোকে গতিকে বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে the number of vertex of a cube is এটা হনকৰ শীৰ্ষবিন্দুৰ সংখ্যা কিমান এটা হনকৰ শীৰ্ষবিন্দু তোমালোকে আঁকিছিলে গম পাবা এনেকুৱা হনকটো আছিলে নাই গতিকে শীৰ্ষবিন্দুৰ সংখ্যা কিমান হ'ব 8টা হ'ব ঠিক আছে 1 2 3 4 5 6 7 8টা এতিয়া কোনটো হ'ব এটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আছে চোৱা এই 8টা পালা how many hours is 300 minutes অৰ্থাৎ ইয়াত 3900 মিনিটত কিমান ঘণ্টা এটছা প্ৰশ্নটো অলপ ইফাল ইফাল আছে ইংলিছ আৰু আছামিজটো গতিকে তোমালোকে যে কৰি চোৱা তেতিয়া হলে ইয়াত পাবা তোমালোকে 24 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব কি যে হাউ মেনি আৱাৰ্স 300 মিনিটস অৰ্থাৎ 60 ৰে হৰণ কৰিব লাগিব আৰু তেনেকুৱা হৰণ কৰিলে তোমালোকে আনসাৰটো কোনটো পাবা 65 আৱাৰ্স পাবা কৰি চাবা কৈছিলে গম পাবা নেক্সট হৈছে এটো কি কৈছে এটো হৰণ কৰিব দিছে 225 ৰে এটো চোৱা 233175 225 ৰে হৰণ কৰিবা আৰু হৰণ কৰোতে তোমালোকে হৰণটো একেবাৰে সহজ তোমালোকে কৰি চাবা ইয়াত কৰা অসুবিধা হয় কাৰণে মই কৰি দিয়া নাই ইয়াত এনসাৰটো হ'ব তোমালোকে কৰি চালে পাবা 103 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে 103 টো পাবা নেক্সট হৈছে ডিভাইডেড 28678 2 ৰে হৰণ কৰিলে কিমান পাবা
8 6 7 8 2ৰে হৰণ কৰিলে কি পাবা 2ৰে 2 একবাৰ যাব 2ৰে 8ক 4 বাৰ যাব 2ৰে 6ক 3 বাৰ যাব 2ৰে 7ক 2 3 গুণ 6 1 এটা হ'ব 8 হ'ব 18 হ'ব ইয়াত 1 এটা ৰলে 18 হ'ব 18 9 বাৰ যাব ঠিক আছে হ'ব দে 9 বাৰ যাব অৰ্থাৎ 14339 14339 অৰ্থাৎ যদি আমি এনসাৰটো চাও তেতিয়াহলে ডি2 পাইছো চোৱাচোন ডি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱা আছে যে 16 80 আৰু 48ৰ গসাগু ঠিক আছে ইয়াত তোমালোকে কৰি চাব পাৰিবা 16 80 আৰু 48ৰ গসাগু কি কি সংখ্যা যায় 2ৰে 16ক যাব 2 8 গুণ 16 2 8 গুণ 16 2ৰে 80ক যাব 2 40 বাৰ যাব আৰু 2ৰে 48ক কেবাৰ 2ৰে 2 বাৰ যাব 8ক 4ক 2 বাৰ যাব 8ক 4 বাৰ 24 বাৰ আকৌ 2ৰে কৰিবা আৰু এনেকৈ যদি কৰি উত্তৰ তোমালোকে পাবা ইয়াৰে কৰি চাবা কৰি চালে তোমালোকে উত্তৰটো পাবা যেটো 16 অৰ্থাৎ 16 টো পাবা ইয়াৰ শুদ্ধ উত্তৰ আৰু এটো তোমালোকে 10 নম্বৰ যেটো আছে 10 নম্বৰৰ এনসাৰটো কৰিলে 5.6 পাবা অৰ্থাৎ 5.6 টো শুদ্ধ মই বাৰু তোমালোকৰ বোৰ্ডত ধুনিয়াকৈ এখিনি বুজাই দিম বাৰু ঠিক আছে কেতিয়াবা কিবা অসুবিধা থাকিলে মই বুজাই দিব পাৰিম বা তোমালোকক ধুনিয়াকৈ কৰি দিম আৰু নেক্সট হৈছে জেনাৰেল নলেজ অৰ্থাৎ সাধাৰণ জ্ঞানৰ প্ৰবল 10টা প্ৰশ্ন পৰীক্ষাত আহিছিল আৰু 10টা প্ৰশ্নত 20 নম্বৰ আছিল ঠিক আছে প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান প্ৰেসিডেন্টৰ মানে কাৰ্যকাল কিমান এটো তোমালোকে মনত ৰাখিবা 5 বছৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল নেক্সট হৈছে এক আকৃতি গঠন কৰা তৰা গোটক কি বুলি কোৱা হয় হেতু কোৱা হয় ইয়াত চাৰিটা অপচনৰ কনস্টেলেশন যেটো আছে অৰ্থাৎ নক্ষত্ৰপুঞ্জ ইয়াৰে হ'ব এটো শুদ্ধ উত্তৰ সি2 নেক্সট 3 নম্বৰ প্ৰশ্নটো আছিল 1992 চনত অসমৰ কোনজন স্বনামধন্য গায়কক দাদা সাহেব ফালকে বঁটা দিয়া হৈছিল ওইটা তোমালোকে চা দাদা সাহেব ফালকে বঁটা Assamese singer owned 1992 in 1992 which Assamese singer owned Dada Saheb Phalke award জানাই তোমালোকে তেখেত হৈছে ডক্টৰ ভূপেন হাজৰিকা গতিকে বি2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছৰ নম্বৰটো তোমালোকে ধুনিয়াকৈ চোৱা পিছৰটো কি দিয়া আছে চোৱা গুৰেশ ধৰ্মৰাজু কি খেলৰ লগত জড়িত আছে ধৰ্মৰাজু কি খেলৰ লগত জড়িত ধুনিয়াকৈ তোমালোকে এটো কমেন্ট সেকশনত জনাবা কি হ'ব ঠিক আছে এটো তোমালোকৰ বাবে এৰিলো কমেন্ট সেকশনত জনাবা যাৰ শুদ্ধ হয় তাৰ কমেন্টটো মই পিন কৰি দিম ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে ইয়াত যেটো আছে 5 নম্বৰ Where is Fishery College situated in Assam? অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত ৰহাত তোমালোকে জানা ৰহাত হৈছে অসমৰ মীন যেটো ফিচাৰী কলেজ অৱস্থিত আৰু ফিচাৰী কলেজ অৱস্থিত মীন মানে ফিচাৰী আৰু নেক্সট Where is আজানপীৰ দৰগাহ ক'ত অৱস্থিত তোমালোকে জানা শিৱসাগৰত আজানপীৰ দৰগাহ অৱস্থিত নেক্সট হৈছে ইয়াত তাৰ পিছত আছে বৰনদী নেশনাল পাৰ্ক ইজ লোকেটেড যে বৰনদী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইয়াৰ যে এনসাৰটো তোমালোকে চোৱা তেতিয়া হলে অসমৰ ওদালগুৰিত আছে ইয়াত বৰনদী একচুয়ালি নেশনাল পাৰ্ক নহয় এটো যেটো ইয়াত দিয়া আছে গতিকে বৰনদী হেৰি হয় অভয়াৰণ্য হয় সো ইয়াত যেটো দিয়া আছে ইয়াত অসমত যেটো বেলেগ যেটো নাই গতিকে অসমৰ ক'ত আছিল এনসাৰটো ওদালগুৰি জিলাত আছে ঠিক আছে ওদালগুৰি জিলাত আছে বৰনদী অভয়াৰণ্য নেক্সট ইজ দা লাৰ্জেষ্ট ডেমোক্ৰেটিক কাউন্ট্রি ইন দা ওয়ার্ল্ড ইজ মানে স্পষ্ট হোৱা নাই কিছুমান ফটো মাৰি ষ্টুডেন্টে দিয়া যোৱা বছৰ গতিকে সেইকাৰণে অলপ স্পষ্ট হোৱা নাই সো আমেৰিকা যুক্তৰাষ্ট্ৰ যেটো আছে যাক আমি ইউএসএ বুলি কওঁ ঠিক আছে এই ইউএসএ পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নাম কি পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখন হৈছে ভাৰত ঠিক আছে সিটো হ'ব শুদ্ধ উত্তৰ 8 নম্বৰটো ইউএসএ নহয় যে 8 নম্বৰটো ভাৰত হ'ব
নেক্সট হৈছে which of the following is the largest river in the world তলে কোনখন পৃথিৱীৰ সৰ্ববৃহৎ নদী ইয়াৰে চাও তেতিয়া হলে সৰ্ববৃহৎ নদীখন হৈছে নীল নদী ঠিক আছে largest river in the world next question আছে what is our national anthem অৰ্থাৎ আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কি জানাই তোমালোকে ৰাষ্ট্ৰীয় সংগীতটো হৈছে যেটো সি জনগণ আৰু ন্যাশনাল সংটো হৈছে বন্দে মাতৰম ৰাষ্ট্ৰীয় গীত কিন্তু আমাক সংগীত বুলি কৈছে ৰাষ্ট্ৰীয় সংগীত ওটা সংগীতটো হ'ব জনগণ মন ঠিক আছে ওটা সিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত তোমালোকৰ আহিছিল যে যুক্তি তত্ত্ব অৰ্থাৎ ৰিজনিংৰ প্ৰশ্নও আহিছিল ঠিক আছে ৰিজনিংৰ প্ৰশ্ন কিটাও মই তোমালোকক বাৰু চাই দিছো তোমালোকে চাবা বি সি ডি ই এইচ আই জে কে মাজৰটো কি হ'ব বি পিছত সি লিখিছে ডি পিছত ই লিখিছে এফ ৰ পিছত জি হ'ব এফ জি এইচ আই ওতে এফ জি হ'ব এটো হ'ব শুদ্ধ উত্তৰ 2 নম্বৰ ফাইন্ড দা অড ওয়ান আউট অমিলটো বাছা ইয়াত কাবাডী ক্ৰিকেট হকি আৰু লুনিয়া গতিকে গমে পাইছা বাকিখিনি খেলৰ লগত জড়িত লুনিয়াটো কোনো মিল নাই গতিকে চেলাইনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ find the related word to complete the analogy বিকল্প শব্দটো উলিওৱা মানে ইয়াত সব কোড দিয়া আছে জাস্টিস কোড মানে বিচাৰক কোডত বিচাৰক থাকে জাস্টিস থাকে স্কুলত কি থাকিব স্কুলত শিক্ষা থাকিব এডুকেশন না নহয় গতিকে ইয়াৰে হ'ব শুদ্ধ উত্তৰ হ'ব C2 নেক্সট কৈছে ইফ যদি এ আই এম এম আই এ হয় তেতিয়ালে বি আই এ টি কি হ'ব চোৱাচোন তোমালোকে এ আই এম প্ৰথম এ আছে দ্বিতীয় আই আছে তৃতীয় এম আছে এবাৰ কি কৈছে উলটা দিছে এম আই এ কৰিছে এটো একেধৰণে টি এ আই বি হ'ব টি এ আই বি ক'ত আছে অপচন চোৱা অপচন টি এ আই বি এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হৈছে চতুৰ্থ ফটোখনত কি আছে হোৱাট শুড বি দা ফৰ্থ ফিগাৰ চতুৰ্থ ছবিখন কি হ'ব এটো তোমালোকে চেষ্টা কৰিবাচোন বাৰু ঠিক আছে সময় আৰু বহুত যাব নহলে কৰি নাথাকো তলে চেষ্টা কৰিবা নোৱাৰিলে মই কৰি দিম বাৰু ঠিক আছে তাৰ পিছত কৈছে যে which number will be in যেটো প্ৰশ্নবোধকত থকা ঠাইত কি সংখ্যা বহিব বি ডি 5 দিয়া আছে ই জি 10 দিয়া আছে 15 দিয়া আছে এইচ জে 20 দিয়া আছে তাৰ পিছত কি হ'ব 25 হ'ব এনপি গতিকে ইয়াৰে শুদ্ধ হ'ব এটো নেক্সট which number অৰ্থাৎ খালি ঠাইত থকা নাম্বাৰটো কি হ'ব সুধিছে ইয়াত চোৱা কেনেকৈ লিখিব আমি লিখিম চোৱাচোন বাৰু তোমালোকে মাজৰটো উলিয়াব লাগে মাজৰটো 3 7 7 3 কিমান হ'ব 10 এটোৰ পৰা আমি এটো পাব লাগিব আৰু চোৱাচোন 1 মিনিট কি সিস্টেমত দিয়া আছে আমি চাব লাগিব চোৱাচোন 3 4 গুণ 12 3 4 গুণ 12 যোগ 3 12 3 কিমান হ'ব 15 আমি এনেকুৱাকে চাও কৰি ঠিক আছে 7 5 গুণ 35 35 লগত মই কি যোগ কৰিলো 3 যোগ কৰিলে কিমান পাম মাজৰটো পাইছো 38 পাইছো আকৌ 3 লগত 15 যোগ কৰা 3 লগত 15 3 5 গুণ 15 15 লগত 3 যোগ কৰিলে কিমান পাবা 18 পাবা ঠিক আছে 3 লগত 15 কিমান যোগ কৰিবা সৰিতে আকৌ মই এবাৰ মনত পেলাই দিছো সো এই 3 লগত 15 3 5 গুণ 15 যোগ 3 যোগ কৰিবা 18 হ'ব মানে প্ৰত্যেকটোতে এনেকুৱাই আৰু 3 লগত 4 যোগ কৰিছা 3 4 গুণ 12 12 এ 3 এ কিমান হ'ব 15 7 5 গুণ 35 35 এ 3 এ যোগ কৰিলে 38 পাবা মাজৰটো আকৌ এটো এনেকুৱাকে যোগ কৰা 3 5 গুণ 15 15 এ 3 এ কিমান হ'ব 18 হ'ব গতিকে ইয়াত যদি চাও বি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছতো চোৱা এখন কিতাপত থাকে কি থাকিব এখন কিতাপত চোৱা ইয়াত কি আছে এখন কিতাপত থাকে অধ্যায় সূচীপত্ৰ পিকচাৰ নান এটা মেইন বস্তু কোনটো থাকে এখন কিতাপত সূচীপত্ৰ থাকে সূচীপত্ৰৰ ওপৰত ভিত্তি কৰি আমি কিতাপ এখন চাব পাৰো এটা বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে এবিধ কি হৈছে এবিধ বেমাৰৰ সদায় থাকে
এইটো প্ৰশ্নটো কি আছিল এ ডিজিজ অলৱেজ হেজ এবিধ বেমাৰ সদায় থাকে কি থাকে সদায় বেমাৰৰ ইয়াৰে হ'ব এবিধ বেমাৰ সদায় কাৰণ থাকে হ'ব পাৰে আৰু নিৰাময় এই দুটা ভিতৰত কোনটো হ'ব মই অলপ কনফিউজ আছে তোমালোকে চাবাচোন এবিধ বেমাৰৰ সদায় বেমাৰৰ কাৰণ থাকিবও পাৰে এইটো হ'ব লাগে বা এইটো হ'ব লাগে তোমালোকে এই দুটাৰ মাজত কোনটো হ'ব এবাৰ চাবাচোন মই বাৰু চাই কেনে তোমাক জনাই দিম ঠিক আছে এইটো অলপ মানে খেলি মেলি হৈ আছে নেক্সট হৈছে ইয়াত কৈছে দাঁতৰ সম্পৰ্ক আছে পাতলৰ লগত একেদৰে কিছে এইটো মানে প্ৰশ্নখন ইমান স্পষ্টকৈ আহা নাই যে অকমনৰ লগত অকমন্য মানে যিবিলাক এলেহুৱা আৰু অকমন্যৰ লগত কিহৰ সম্পৰ্ক আছে ঠিক আছে কি কৈছে প্ৰশ্নটো গম পাইছা যে ঠিক ইজ ৰিলেটেড টু থিন ইন দ্য চেম ৱে ইজ আইডল ইজ ৰিলেটেড টু অৰ্থাৎ অকমন্যৰ লগত কি ৰিলেটেড মানে এলেহুৱা বুলি ক'ব পাৰা গতিকে পৰিশ্ৰমী হ'ব হয়নে ইণ্ডাষ্ট্ৰিয়াছ হ'ব অৰ্থাৎ পৰিশ্ৰমী হ'ব ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় তোমালোকে গম পালা তাৰ পিছত আহিল আমাৰ পিকচাৰ ডিটেকশ্যন অৰ্থাৎ ইয়াতো 10টা কুৱেশ্যনত তোমালোকৰ 20 নম্বৰ থাকিব ঠিক আছে প্ৰথম হৈছে নেম দ্য ফলোয়িং ইণ্ডিয়ান ফিল্ম এক্টৰ কাষৰ ছবিত থকা ভাৰতীয় অভিনেতাগৰাকীৰ নাম কি গতিকে এখেত হৈছে ৰাজেশ খান্না ঠিক আছে গতিকে ইয়াত হ'ব শুদ্ধ উত্তৰ চিটো নেক্সট প্ৰশ্নটো হৈছে কাষত থকা ভাৰতীয় ইতিহাসৰ প্ৰসিদ্ধ ৰজাগৰাকী কোন আছিল তেখেত হৈছে টিপু চুলতান কাষত ছবিত দিয়া মহিলা খেলুৱৈগৰাকী কোন তেখেত হৈছে সানিয়া নেহৱাল তাৰপিছত আছে কাষৰ ছবিত দিয়া ভাৰতীয় অভিনেত্ৰীগৰাকী কোন সীমা বিশ্বাস তাৰপিছত আছে কাষত দিয়া ছবিত ভাৰতীয় ইতিহাসৰ অতি বুদ্ধিয়ক ব্যক্তিগৰাকী কোন বীৰবল কাষৰ ছবিত দিয়া বিখ্যাত ভাৰতীয় বাঁহীবাদকগৰাকীৰ নাম কি তেখেত হৈছে ৰাকেশ চৌবাছিয়া কি আছিল এইটো ৰাকেশ চৌৰাছিয়া হ'ব চৌৰাছিয়া নেক্সট হৈছে কাষত দিয়া চক্ৰটোৰ নাম কি দ্য ফলোয়িং চক্ৰ ইজ ৰিলেটেড টু ইয়াত কোনটো হ'ব ৰথৰ চক্ৰ হয় ৰথ What is the name of the following athletes গৰাকীৰ নাম কি হৈছে ইয়াত তলতে দৌৰবিদ গৰাকীৰ নাম তেখেত হৈছে হিমা দাসটো নহয় চাগে এইটো চাবাচোন বাৰু মই চাই দিম বাৰু হা এইটো কোন গৰাকী ব্যক্তি মই চিত্ৰখন ভালদৰে চাব লাগিব চাই কেনে দিম 9 নম্বৰটো চোৱা কাষৰ ছবিত দিয়া প্ৰতীক চিহ্নটো কিহৰ লগত জড়িত এইটো হৈছে নাবাৰ্ড দিছে নাবাৰ্ডৰ লগত জড়িত অৰ্থাৎ যেটো তোমালোকে পাইছে নাবাৰ্ড বুলি নেক্সট হৈছে এইটো লাষ্টটো জানে কি এইটো কিহৰ চিত্ৰ সত্ৰীয়া নৃত্য যেটো সত্ৰীয়া নৃত্য হ'ব ইয়াৰ শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবা ঠিক আছে বাই